এদিন গংগাদেৱীয়ে সুন্দৰী বেশেৰে বিশেষ উদ্দেশ্য সাধনেৰে মহাৰাজ শান্তনুৰ সন্মুখত ধৰা দিছিল। তেতিয়া গংগাদেৱীৰ সৌন্দৰ্যত মোহিত হৈ ৰজা শান্তনুৱে গংগাদেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। এই প্ৰস্তাৱত দেৱী সন্মত হ'ল, কিন্তু এটা প্ৰতিশ্ৰুতি বিচাৰিলে যে তেওঁৰ কোনো কাৰ্যত মহাৰাজে বাধা দিব নোৱাৰিব আৰু বাধা দিলেই তেওঁৰ সংগ ত্যাগ কৰিব। ৰজা শান্তনুৱেও এই প্ৰস্তাৱত সন্মতি জনাই সুখেৰে দিন পাৰ কৰিব ধৰিলে। ইয়াৰ পিছত এটি দুটিকৈ সাতোটিকৈ সন্তানৰ জন্ম হ'ল আৰু গংগাদেৱীয়ে প্ৰতিটো সন্তান পবিত্ৰ গংগা নদীত বিসৰ্জন দিলে। ৰজাই কিন্তু প্ৰতিশ্ৰুতিমতে কোনো প্ৰতিবাদ কৰিব নোৱাৰিলে। এনেকৈয়ে পুনৰ অষ্টম সন্তানৰ জন্ম হ'ল আৰু পুনৰ দেৱীয়ে এই সন্তান বিসৰ্জন দিবলৈ লওঁতেই ৰজাই সহিব নোৱাৰি বাধা প্ৰদান কৰিলে। তেতিয়া গংগাদেৱীয়ে অষ্টবসুৰ বিষয়ে প্ৰকৃত ৰহস্য ৰজাৰ আগত ব্যক্ত কৰিলে আৰু ক'লে যে প্ৰতিজ্ঞামতে মই আজি আপোনাৰ সংগ ত্যাগ কৰিম। অৱশ্যে এই পুত্ৰক কিছু ডাঙৰ দীঘল কৰি আপোনাক গতাই দিম আৰু কথামতে এই পুত্ৰক পিছত ৰজাৰ হাতত গতাই দিয়ে। এই অষ্টম পুত্ৰ সন্তানেই আছিল দেৱব্ৰত, অৰ্থাৎ কুৰুবংশৰ পিতামহ ভীষ্মদেৱ।